নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 1 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ পৰা বন্ধ হ'ব অনলাইন পেমেণ্ট। গুগল পে আৰু ফোন পে ব্যৱহাৰকাৰীলৈ এই মুহূৰ্তত এটা জৰুৰী খবৰ। আজিৰ পৰা বন্ধ হ'ব অনলাইন পেমেণ্ট। আজি 1 ফেব্ৰুৱাৰী আজিৰ পৰা স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব পাৰে অনলাইন লেনদেন। গুগল পে অনলাইন লেনদেনকাৰী গ্ৰাহকলৈ বিশেষ নিৰ্দেশনা আহি পৰিছে। সলনি কৰা হ'ল অনলাইন লেনদেনৰ নিয়ম। আলফা নিউমেৰিক UPI IDৰ জৰিয়তেহে আজিৰ পৰা কৰিব পাৰিব লেনদেন। স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব পাৰে গুগল পে ফোন পে UPI ID। NPCI জাৰি কৰিছে ইতিমধ্যে নতুন নীতি নিৰ্দেশনা। আজি ৰাতিপুৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৱাকফ বিধায়ক গৃহীত হ'বলৈ নিদিয়ে এবাৰ কিং মেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুলৈ পত্ৰ এবাৰ মুছলমান সংগঠনৰ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। মুছলমানৰ বিৰুদ্ধে কোনো ধৰণৰ সিদ্ধান্ত মানি নলয় নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। ৱাকফ বিধায়কক লৈ পুনৰ বিজেপিৰ বিৰুদ্ধে যাবলৈ সাজু হ'ব পাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু। নীতিশ নাইডুলৈ পত্ৰ লিখিছে দেশৰ সকলো শক্তিশালী মুছলমান সংগঠনে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে ৱাকফ বিধায়ক গৃহীত হ'বলৈ নিদিয়ে বুলি বিশ্বাস মুছলমান সংগঠনৰ। ৱাকফ বিধেয়ক সন্দৰ্ভত বিজেপিক সমৰ্থন নকৰিবলৈ নীতিশ কুমাৰক আহ্বান জনাইছে এবাৰ মুছলমান সংগঠনে। ৱাকফ বিধেয়ক সমৰ্থন নকৰিবলৈ নীতিশ কুমাৰলৈ পত্ৰ লিখিছে বিহাৰৰ বহু ৰাজনৈতিক দলেও। নীতিশ নাইডুৱে মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়ে বুলি দাবী উত্থাপন হৈছে। বিজেপিক সমৰ্থন নকৰিবলৈ নীতিশ নাইডুক আহ্বান এবাৰ মেহবুবা মুফতিৰ। নীতিশ নাইডুৱে মুছলমানৰ অধিকাৰ খৰ্ব হ'বলৈ নিদিয়ে বুলি দাবী উত্থাপন হৈছে। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়েও মুছলমানক সমৰ্থনৰ বাবে নীতিশ নাইডুলৈ লিখিছে পত্ৰ। বিজেপিক সমৰ্থন নকৰিবলৈ নীতিশ নাইডুক আহ্বান মেহবুবা মুফতিৰ। বিগত দশক ধৰি মুছলমানক হাৰাশাস্তি কৰি অহা হৈছে বুলি পত্ৰত দাবী এবাৰ মেহবুবা মুফতিৰ। মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰিব ৱাকফ সংশোধনী বিধায়কে। মুছলমানৰ হিতৰ বিপৰীতে প্ৰস্তুত কৰা হৈছে ৱাকফ সংশোধনী বিধায়ক। বিৰোধী গুৰুত্বহীন কৰি অসাংবিধানিকভাৱে ৱাকফ বিধায়ক গৃহীত কৰিব বিচাৰিছে বিজেপিয়ে। আজি ৰাতিপুৱা আন এটা ব্ৰেকিং নিউজ হৈছে ৰাষ্ট্ৰপতিক এইবাৰ জোৰদাৰ সমালোচনা কৰিছিল ৰাহুল গান্ধী সোনিয়া গান্ধীয়ে। ৰাষ্ট্ৰপতিক বৰিং পৰ লেডি আখ্যা এবাৰ ৰাহুল সোনিয়া গান্ধী। ক্ষমা খোজক ৰাহুল সোনিয়া গান্ধীয়ে। দেশৰ ৰাষ্ট্ৰপতিক চৰম অপমান ৰাহুল গান্ধী সোনিয়া গান্ধীৰ। অন কেমেৰাত ৰাষ্ট্ৰপতিক বৰিং পৰ লেডি আখ্যা দিছিল ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে। ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিক ক'লে বৰিং। সোনিয়া গান্ধীৰ মতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু পৰ লেডি। ভাষণ দিওঁতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ভাগৰুৱা হৈ যায় বুলি মন্তব্য সোনিয়া গান্ধীৰ। শীঘ্ৰেই বিনা চৰ্তে ৰাহুল আৰু সোনিয়া গান্ধীয়ে ক্ষমা খোজাৰ দাবী বিজেপিৰ। ৰাষ্ট্ৰপতিৰ লগতে আদিবাসী সমাজক অপমান কৰিছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে। আমাৰ দেশৰ ৰাষ্ট্ৰপতি এগৰাকী আদিবাসী মহিলা, দুৰ্বল নহয়। সোনিয়া গান্ধীৰ মন্তব্যক দেশজুৰি এতিয়া সৰ্বত্ৰে গৰিহণা হৈছে। ৰাহুল গান্ধী সোনিয়া গান্ধীক তীব্ৰ সমালোচনা মন্ত্ৰী কিৰেণ ৰিজিজুৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ, কিয়নো অহা 13 ফেব্ৰুৱাৰীত শবে বৰাত আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ভাল খবৰ আহিছে। মাজত মাত্ৰ 12টা দিন বাকী আছে আৰু তাৰ পিছতে সমাগত হ'ব শবে বৰাত। আজিৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ শ্বাবান মাহ আৰু অহা 13 ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দিন গৈ ৰাতি পালন কৰিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ শবে বৰাত। আনহাতে মাত্ৰ 30 দিন পাছতে আৰম্ভ হ'ব ৰমজান মাহ। অপেক্ষাৰ অন্ত পেলাই পুনৰ আহিছে পবিত্ৰ ৰমজান মাহ। অহা মাৰ্চ মাহৰে 1 তাৰিখৰ পৰা আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ।
প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী ৰাইজ এতিয়া আগ্ৰহী ৰমজান মাহলৈকে আৰু অপেক্ষাৰ অন্ত পৰিব এতিয়া 1 মাৰ্চৰ পৰা যেহেতু আৰম্ভ হ'ব পবিত্ৰ ৰমজান মাহ মাত্ৰ 30 দিন পাছতেই আৰম্ভ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আন এটা খবৰ হৈছে এনডিএ মানে নন ডেভেলপমেণ্ট আসাম সবকা সাথ সবকা বিকাশ হ'বই লাগিছিল কিন্তু এতিয়া হৈছে আদানী বিকাশ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু মন্ত্ৰীসকলৰ বিকাশ এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ পুনৰ বিজেপিক এবাৰ খুদাৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে কয় যে এনডিএ মানে নন ডেভেলপমেণ্ট আসাম আজিৰ তাৰিখত অসমৰ ভিতৰতে উন্নয়ন যে একোৱেই হোৱা নাই সেয়া প্ৰমাণ পাই গৈছো অসমৰ প্ৰতিটো তথ্য চালে গম পোৱা নাই যে উন্নয়ন হোৱা নাই অসমৰ প্ৰতিটো তথ্য চালে গম পোৱা যায় যে উন্নয়ন হোৱা নাই সবকা সাথ সবকা বিকাশ হ'ব লাগিছিল কিন্তু এতিয়া হৈছে আদানী কা বিকাশ মুখ্যমন্ত্ৰীৰ পৰিয়াল কা বিকাশ আৰু মন্ত্ৰীসকলৰ বিকাশ সাধাৰণ জনতাৰ প্ৰশ্নৰ উত্তৰ বিজেপিৰ হাতত নাই আৰু যাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচন পতা নাই বিজেপিয়ে নৈতিক কাম একো কৰিব পৰা নাই তাৰ বিপৰীতে কয়লা সিন্ডিকেট চলি আছে চাৰিওপিনে এই মন্তব্য কৰিছে গৌৰৱ গগৈয়ে কেৱল সিমানেই নহয় গৌৰৱ গগৈয়ে কয় যে ৰাইজে এতিয়া গম পাই গৈছে যে চৰকাৰী আঁচনি কেৱল কাগজতহে আছে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কালিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন এটা গুৰুত্বপূৰ্ণ খবৰ কালিৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট অধিৱেশন কালিৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰপতিৰ অভিভাষণেৰে আৰম্ভ হ'ল কালিৰ বাজেট অধিৱেশন 4 এপ্ৰিললৈকে চলিব এই বাজেট অধিৱেশন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আন এটা খবৰ হৈছে সাংবাদিক মৃণাল কুদ্দুছৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণৰ ঘটনাৰ পাছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৃণাল কুদ্দুছৰ আক্ৰমণকাৰীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰে জড়িত থকা দোষীক গ্ৰেপ্তাৰ কৰি ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ অসম আৰক্ষীৰ মহানগৰীৰ হাতীগাঁৱত কংগ্ৰেছ বিধায়কৰ ভতিজাক গাড়ীৰ চালকে মিলি নিৰ্মম প্ৰহাৰ কৰিছিল মৃণালক আৰু সাংবাদিক মৃণাল কুদ্দুছক দিন দুপৰতে কাণত ধৰাই বুকু আৰু মুখমণ্ডলত কৰিছিল ব্যাকৈ প্ৰহাৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ভতিজা গাড়ী চালকৰ কাণ্ডক লৈ এতিয়া গৰিহণা ৰাজ্যজুৰি সাংবাদিক মৃণাল কুদ্দুছক আক্ৰমণৰ ঘটনাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰৱৰ্তী খবৰটো হৈছে উলংগ বাবাৰ বাবেই জেল যাব লাগিব নেকি জাতীয়তাবাদী নেতা এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো উলংগ বাবাক লৈ উত্তাল হৈ পৰিছে উজনি উলংগ বাবাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিপদত এতিয়া জাতীয়তাবাদী নেতা বি লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰৰ পাছতে জাঙুৰ খাই উঠিছে শৃংখল চলিহা অসমৰ সমাজ ব্যৱস্থাত উলংগ বাবাৰ কোনো প্ৰথা নাই আমাৰ ইয়াত উলংগ হৈ ঘূৰি ফুৰিলে ভাই বনিৰ ওপৰত সমাজৰ ওপৰত বেয়া বাৰ্তা যায় এই মন্তব্য শৃংখল চলিহাৰ ধৰ্মগুৰুৰ শোভাযাত্ৰাক লৈ আমাৰ আপত্তি নাই কিন্তু উলংগ হৈ ৰাজপথত যোৱা কাৰ্যটোহে নিন্দনীয় তেওঁলোকে শোভাযাত্ৰা উলিয়াইছে ৰাজস্থানত উলিয়াওক কিন্তু অসমত এনে উলংগ শোভাযাত্ৰা উলিয়ালে আমি আপত্তি কৰিমেই এই মন্তব্য শৃংখল চলিহাৰ কোনোবা ধৰ্মগুৰুৱে আমাৰ ভাই বনিৰ আগত উলংগ হৈ ঘূৰিলে আমাৰ আপত্তি আছে খিলঞ্জীয়া অসমীয়াই এই কাৰ্য কেতিয়াও মানি নলয়
আটক কৰিব লাগিছিল উলংঘ বাবাক, কিন্তু আটক কৰিলে কাপোৰ পিন্ধা প্ৰতিবাদকাৰীক। ইতিমধ্যে আটাইকেইজনকে হাজিৰ কৰোৱা হৈছে আদালতত। আৰক্ষীয়ে আটক কৰা 7 প্ৰতিবাদকাৰীৰ ভিতৰত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অধিবক্তা হেমেন বৰাকো। প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতে জাঙুৰ খাই উঠিছে দল সংগঠন। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰকাশ পাইছিল যে চৰকাৰী হস্পিটেলত যদি ডক্টৰে হস্পিটেলত উপলব্ধ নথকা ঔষধ ৰোগীৰ বাবে লিখে তেতিয়াহ'লে অভিযোগ দাখিল কৰিব পাৰিব। এটা বিশেষ হেল্পলাইন নম্বৰৰ কথা কোৱা হৈছিল। সেই বিশেষ হেল্পলাইন নম্বৰটো ইতিমধ্যে মুকলি কৰা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। চৰকাৰী চিকিৎসালয়ত নোহোৱা ঔষধ দিলেই এই নম্বৰত আপুনি অভিযোগ দাখিল কৰক। নম্বৰটো জনোৱাৰ চেষ্টা কৰিছোঁ 98645। আপোনালোকে নোট কৰি থ'ব 986454143 পুনৰবাৰ জনাইছোঁ 986454143। চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰিছে নম্বৰ। চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে অভিযোগ দিব পাৰিব এই বিশেষ হোৱাটছআপ নম্বৰত।